বুঢ়া বুঢ়া নিচা লাগিছে, চুলি দাড়ি পকি গৈছে। এতিয়া আহিছোঁ চেলুনৰ চুলি দাড়ি কাটিবলৈ। আপোনালোকে দেখিছে এয়া কালাৰ চালাৰ কৰি মেলি মই একদম সুন্দৰভাৱে ধুনীয়া হৈ আহিছোঁ। এতিয়া গৈ আছোঁ সঞ্জীৱ দা ওচৰত, সঞ্জীৱ দাই মাতিছে। হাই হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম। পোনপ্ৰথমে সকলোকে ঈদৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতো আহিবলগীয়া বহাগ বিহু সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুটা ফেষ্টিভেল একলগত হোৱাৰ কাৰণে বহুত আমি সুখী আৰু আনন্দ। আজি আপোনালোকৰ এখন ধামাকাদাৰ ব্লগ লৈ আহিছোঁ। আপোনালোকৰ মোৰ ভিডিঅ'টো চাব আৰু অৱশেষত আমাৰ বহুত আকৰ্ষণীয় এখন বোলছবি ৰামচন্দ্ৰ ইতিমধ্যে শেষ হৈছে। 5 দিন পাব্লিক ডিমাণ্ডত 5 দিন আমাৰ মাৰ্কেটৰ শ্যাম হলত চলি গ'ল। আৰু সেই উপলক্ষে আমাৰ ডাইৰেক্টৰ সঞ্জীৱ কোঁৱৰ ডাঙৰীয়া মোক মাতিছে। যিহেতু মই এই চিনেমাখনত সময় দিব নোৱাৰিলোঁ, আশাবাদী আছিলোঁ মই চিনেমাখনত অভিনয় কৰিম বুলি, কিন্তু মোৰ অলপ ব্যস্ততাৰ কাৰণে মই অভিনয় কৰিব নোৱাৰিলোঁ। খুবেই দুখিত মই। একো নাই, অহা চিনেমা আকৌ আহিছে, কৰিম বুলি তেখেতক মই কথা দিছোঁ। তো সেই সফলতা সঞ্জীৱ দাই আমাক, ডাইৰেক্টৰ চাহাবে আমাক এখন উপহাৰ হিচাপে কিবা এটা গিফ্ট হৈছে বুলি মোক মাতিছে। তো সেই বুলি আহিলোঁ আমাৰ সঞ্জীৱ দাৰ ওচৰত। এতিয়া এয়া আমাৰ সঞ্জীৱ দা, নমস্কাৰ। আপোনাৰ বহুত বহুত ধন্যবাদ যে মোক আপুনি ইমান যোগ্য বুলি ভাবি মোক মাতিছে আৰু মোক এখন কিবা এটা উপহাৰ দিম বুলি জনাইছে। তো কেনেকুৱা আপোনাৰ ৰামচন্দ্ৰ চিনেমাখন কেনেকুৱা, পাব্লিকৰ কেনেকুৱা? প্ৰথমতে মাঘেদাবাসী ৰাইজলৈ অশেষ ধন্যবাদ। মাঘেদাবাসী ৰাইজে আমাক যিখিনি মৰম চেনেহ দিলে বহুত ভাল লাগিলে, আমাৰ কষ্টখিনি সাৰ্থক হোৱা যেন লাগিলে। তাৰ মাজতে আৰু দুষাৰমান কথা কওঁ। আজি আমি SK মাঘেদাৰ প্ৰডাকশ্যনত যিখন ৰামচন্দ্ৰ চিনেমা বনালোঁ, সেই চিনেমাখন আপোনাৰ মানে মিনিমাম 30% ধৰি লওক প্ৰফিট বুলি আমি ভাবি লৈছোঁ। তাৰে মানে কিছু অংশ এই বিহুৰ প্ৰথম দিনাই মনতে ভাবি থৈছোঁ, এই বিকলাংগৰ যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক বিহু এযোৰ কাপোৰ দিম বুলি মনতে ভাবি থৈছোঁ। সেইটো ছাকচেছ কৰিবৰ কাৰণে আমাৰ লগত আছে ৰঞ্জু বাইদেউ আৰু চুকুনি ৱাইকেট, নিৰ্মালী কলিতা আৰু SK মাঘেদা সদস্য সকলোখিনি মিলিজুলি আমি বিকলাংগৰ যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক মিনিমাম 10জন হ'লেও ল'ৰা ছোৱালীক আমি কাপোৰ এযোৰ দিয়াৰ সিদ্ধান্ত লৈছোঁ। আৰু পুনৰবাৰৰ বাবে আকৌ কৈছোঁ যে ৰামচন্দ্ৰ চিনেমাখন আমাৰ ফালৰ পৰা ব্লকবাষ্টাৰ বুলি ভাবিব পাৰোঁ। ৰাইজে সেইটো ছিগনেল আমাক অলৰেডি দিলে, আমি অলৰেডি ছাকচেছ। যি চিনেমা আমি 3 দিনৰ ওপৰত চলাবলৈ সাহস নকৰোঁ, সেই চিনেমা আমি 5 দিন চলালোঁ। সেইবাবে আমি ছাকচেছ বুলি মনত ভাবি লৈছোঁ। আজিলৈকে 5খন চিনেমা হ'ল, 5খন চিনেমাৰ ভিতৰত ৰামচন্দ্ৰ চিনেমাখন ব্লকবাষ্টাৰ বুলি মই মনত বুকু ভিন্দাই ক'ব পাৰিছোঁ। তো তেওঁ তেখেতৰ মনৰ কথা ক'লে আৰু বহুত ধুনীয়া এখন কাম কৰিব আগবাঢ়িছে। যি সঞ্জীৱ দাই ক'লে বিকলাংগসকলৰ ল'ৰা ছোৱালী তেওঁলোকৰ কিবা এটা বিহু, তেওঁলোকৰ আশা থাকে কিবা এটা পাম বুলি। তো আমাৰ সঞ্জীৱ দাই ইমান ধুনীয়া এখন কাম কৰিব গৈছে। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, যিকোনো SK প্ৰডাকশ্যন মাৰ্ঘেটা যিকোনো বোলছবি দিয়ে আপোনালোকে আহিব, দলে বলে আহি তেওঁলোকক অলপ আশীৰ্বাদ দিব আৰু ইয়াতকৈও ভাল ভাল কাম কৰিব যাবলৈ আগুৱাই দিব। কথা ক'লে সঞ্জীৱ দা আৰু ভাল লাগিলে। আৰু তো যিহেতু এতিয়া আমাক সঞ্জীৱ দা যি উদ্দেশ্যলৈ মাতিছে, আজি SK মাঘেদাৰ ফালৰ পৰা আমাৰ ৰিহান আলীক এটা উপহাৰ দিয়া হৈছে। ধন্যবাদ ধন্যবাদ ধন্যবাদ। এই উপহাৰটো চাই মই অতি আনন্দ আৰু বহুত মই এখন লাকি বুলি মই ভাবোঁ। যিহেতু আমাৰ সঞ্জীৱ দা ইমান আপোন বুলি এজন, মই যিখন চিনেমাখন অভিনয় কৰা নাই আৰু এইখন হক আছিলে যিখন অভিনয় কৰাৰ কাৰণে, আৰু অভিনয় নকৰা অৱশ্যেও মোক দিছে, তেখেতৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু যিকোনো ফালপৰা হ'লেও মই তেখেতলোকক মই সহায় সহযোগ কৰিম। আৰু যিমান পাৰোঁ মই এই অহা চিনেমাখনত এতিয়ালৈকে ভবা নাই, কালি পৰহি গৈছেহে চিনেমাখন, তো অভিনয় কৰিম বুলি তেখেতলোকক কথা দিছোঁ। তথাপি তাৰ মাজতে এটা কথা ক'ব পাৰি, এই চিনেমাখনৰ নামটো অলৰেডি ভবা হৈছে, অনুভৱ, মানে ইংলিছত আপোনাৰটো ৰিয়েলাইজ। তো এইটো অলপ চিক্ৰেট মানে এইটো পাব্লিকক কৈ দিয়া হৈছে। নেক্সট 2025ত
অনুভৱ বুলি এখন অসমীয়া কথাছবি SK মাৰ্ঘেৰিটাৰ ফালৰ পৰা আপোনালোকে উপহাৰ পায়। 2025 তাৰ আগতে হ'ব না 2025? 25ত 2025 অনুভৱ বুলি এখন বোলছবি আকৌ আহিব। আপোনালোকে দলে বলে আহি আমাক আশীৰ্বাদ কৰিব যাতে ইয়াতকৈও আমি অলপ এক ষ্টেপকৈ আগুৱাই যাওঁ আৰু মাৰ্ঘেৰিটাবাসী এখন ভাল উপহাৰ দিবলৈ চেষ্টা কৰোঁ। আমাৰ একমাত্ৰ উদ্দেশ্য মেছেজ এটা যে আজিকালি যিখিনি উঠি অহা সেইসকলে আজিকালি যিখিনি নিচা জাতীয় বস্তুত সোমাই আছে কৰিবলৈ আমি আমাৰ যিমান মাৰ্ঘেৰিটা উঠি অহা ল'ৰা ছোৱালী পুৰণি নতুন শিল্পী যিসকল আছে তেওঁলোকক আমি উৎসাহ দিম, তেওঁলোকে ওলাই আহক আৰু SK প্ৰডাকশ্যন মাৰ্ঘেৰিটাৰ সৈতে যোগাযোগ কৰক, তেওঁলোকক ভাল ভাল মানে সুবিধা এখন কৰি দিব ন। হয় হয় হয়। তো আপোনালোকে এই অনুভৱ চিনেমাখন আমি ড্ৰাগছৰ ওপৰতে বনাম, এটা ৰিয়েল ফেক্ট ড্ৰাগছৰ যিটো কাণ্ড চলি আছে আমাৰ বৰ্তমান মাৰ্ঘেৰিটাত, সেই তাৰ ওপৰতে আমি চিনেমাখন বনাম বুলি আগবাঢ়িছোঁ। ৰাইজে সহায় কৰিলে সকলো। ঠিক আছে, মই সঞ্জীৱক ধন্যবাদ আকৌ জনাইছোঁ আৰু তেখেতক ঈদ মুবাৰক আৰু আহিবলগীয়া আমাৰ বহাগ বিহু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ। ধন্যবাদ, ঈদ মুবাৰক আৰু আগতীয়াকৈ মই হেপী বিহু। চাই থাকিব মোৰ ভিডিঅ'টো, স্কিপ নকৰিব। আৰু আছে আৰু দেখুৱাই আছোঁ পাব মনোৰঞ্জন ঝাকা চাব। কাইলৈ আছে ঈদ, আজি এতিয়া গৈ আছোঁ বজাৰলৈ। কিছুমান বজাৰ কৰিলোঁ, কিছুমান বজাৰ বাকী আছে আৰু একদিনতো ঈদৰ বজাৰ শেষ নহয়। আৰু হয় কিছুমানে কাপোৰ লোৱা হ'ল আৰু আছে আৰু লগত যাব, মোৰ লগত যাব, মোৰ মিছেছ যাব। আৰু বিশেষ কথা মোৰ ঘোঁৰা নাই, তো সেইকাৰণে অলপ মানে অসুবিধা হৈছে ঘোঁৰা নথকাৰ কাৰণে। ঘোঁৰাটো আপোনালোকে বুজি পাইছে ঘোঁৰা কি হয়। ঘোঁৰাটো হৈ গ'ল মানে বাইক বা গাড়ী। যিহেতু দাদাৰ গাড়ী লৈ দুদিনৰ পৰা ঘূৰি আছোঁ আৰু বাইকখন মোৰ বেয়া হৈ আছে। চ' এতিয়া মই গৈছোঁ মোৰ বন্ধুৰ ঘৰলৈ, তেখেতৰ পৰা বাইক ল'ম আৰু আমি যাম বজাৰ। বলক বজাৰৰ পৰা গৈ লগ পাই আছোঁ। আৰু দেখিছে কি ধুনীয়া কালাৰ কৰিলোঁ, একদম পকি গৈছিলে চুৰি, যি কালাৰ চালাৰ কৰি একদম টিপ টপ ঝাকাছ। গৈ আছোঁ বজাৰ, আপোনাক বজাৰৰ সকলো দৃশ্য দি আছোঁ, কিয়নো ঈদ আৰু বিহু একেলগে হোৱাৰ কাৰণে বজাৰত একদম জুই লাগি আছে। সেই সকলো দেখুৱাম, আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব, স্কিপ নকৰিব আৰু একদম হ'ব ভিডিঅ' আজি ঝাকাছ, চাই থাকক। দেখিব পাৰিছে কি ধৰণে আহি পালোঁ এতিয়া মাৰ্ঘেৰিটা ব্ৰিজ হৈ গৈ আছোঁ বজাৰ। আপোনালোকে দেখিছে নদীৰ ফালেও মানুহ অহা যোৱা কৰি আছে মানুহখিনি, আৰু মই গৈ আছোঁ বজাৰ সন্মুখত আছে। আৰু দেখিব পাৰিছে বজাৰত কি ধৰণৰ নতুন নতুন কালেকশ্যনৰ কাপোৰ আহিছে, কিমান ধুনীয়া ধুনীয়া কালেকশ্যনৰ কাপোৰ। আৰু এয়া কাপোৰ পেক হৈ গৈছে, কাপোৰ লোৱা হৈ গ'ল। এতিয়া গৈ আছোঁ বাহিৰ ফালে। এয়া চাব পাৰিছে মিছেছ আগফালে, মই পিছফালে, কিয়নো মই নিজে মোবাইল ভিডিঅ' কৰি আছোঁ। এতিয়া ভনী লগ পাই গ'লোঁ, ভনীয়ে বজাৰ কৰি আছে। ভনী বজাৰ বাজেট কত? তোৰ বাজেট কত? একো নাই, কালি আনলিমিটেড পামহে। এতিয়া আমি পাই গ'লোঁ আন্না। এই আন্না ভাই ধমাকা বজাৰ একদম লৈ আহিছে। বজাৰ কিমান বাজেট কিমান? আজি মোক এটা কথা কৈছে 1 লাখ টকা মোক বাজেট হৈছে বুলি। বহুত বাজেট, কিমান টকাৰ ভিতৰত কমপ্লিট হ'ব? 1.5 লাখ টকাৰ শ্বপিং হ'ব। এই আন্না ভাই দেখিছা নাই কেনেকুৱা খাই বজাৰ কৰি গৈছে, ঈদৰ বজাৰ মোক হৈছেগৈ আৰু না না মোৰ হোৱা নাই, বাকী আছে কিছুমান বজাৰ লৈ লওক। তাৰপাছত গৈ আছোঁ এতিয়া নতুন নতুন কালেকশ্যন চাবলৈ। দেখিব পাৰিছে কি ধৰণে জোতা চেণ্ডেল কালেকশ্যন, একদম মানে গোটেইফালে মানে চেণ্ডেল আৰু কিছুমান বস্তু বাকী থাকি গ'ল। এয়া মানুহবিলাক লৈ আছে আৰু মই ল'ম বুলি ভাবিছোঁ, কিন্তু মানুহৰ ভিৰৰ কাৰণে মই ল'ব পৰা নাই। এতিয়া মালিকে ভাবিছে ইমানেই ভিৰ হৈছে এতিয়া কোনফালে চাম। তাৰপিছত আহি গ'ল কচমেটিক দোকান। কচমেটিক নহ'লেতো কামেই নাই, সেইটো কাৰণে কচমেটিক দোকান আহি পলে এতিয়া বাহিৰ ফালে ওলাই কিনে গৈ পাইছোঁ কাপ ল'বলৈ। দেখিছেনে চাহ খোৱাৰ কাপ ল'বলৈ, কাপটো চাই আছোঁ, চইচ কৰিছোঁ। কাপটো লোৱা হোৱাৰ পাছত এতিয়া আহি গ'লোঁ পাৰ্লাৰতো আহিবই লাগিব, কিয়নো মানুহজনী গৈছে লগত। পাৰ্লাৰৰ পৰা ওলাই বাহিৰ ফালে গৈছোঁ, বাহিৰ ফালে গৈ এতিয়া চাওমিন খাম বুলি ভাবিছোঁ। চাওমিন খোৱা হৈ গ'ল, লৈছোঁ। এতিয়া চাওমিন খাই আকৌ ওলাই যাম এতিয়া ঘৰলৈ। এতিয়া ঘৰত গৈ লগ পাই আছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে আজি আমাৰ ৰমজানৰ শেষ ৰোজা, আৰু বহুত বেয়া লাগিছে। আজি আমি ৰমজান মাহক বিদায় দিলোঁ, আৰু অহা বছৰ আমি এনেকুৱা ৰমজান পাম নে নাপাওঁ ক'ব নোৱাৰোঁ, থাকোঁ নে নাথাকোঁ ক'ব নোৱাৰোঁ, কোন থাকিব কোন যাব ক'ব নোৱাৰোঁ। তো যিহেতু আজি বহুত দুখ লাগিছে, আজি আমাৰ প্ৰিয় ৰোজা আমাৰ পৰা 1 বছৰৰ কাৰণে আঁতৰি গ'ল। আৰু
অহা কাইলৈ ঈদ উদযাপন কৰিব লাগিব। আজি আলবিদা বুলি আজি বিদায় দিলোঁ। অহা কাইলৈ ঈদ। বজাৰৰ পৰা আহি মেলি এতিয়া ঘৰ আহি পাইছোঁ আৰু অলপ কমহে বজাৰ কৰা হ'ল। কালি আপোনালোকক সকলো দেখুৱাম। কালি যিটো ঈদ আছে আৰু বজাৰ ঘূৰিলোঁ, দেখিলে আপোনালোকে কি ধৰণে বজাৰত সমাগম মানুহৰ দুটা ফেষ্টিভেল হোৱাৰ কাৰণে, বিহু আৰু ঈদ হোৱাৰ কাৰণে একদম আজি বজাৰ ফুল। তল বজাৰটো সোমোৱাই আনে আৰু মানুহ যথেষ্ট তল বজাৰতে মানুহ আছিলে। ওপৰ বজাৰতে বজাৰ কৰি মেলি আৰু আহিলোঁ। আহি মেলি এতিয়া ঘৰ পাইছোঁ। এতিয়া আকৌ কালিৰ কাৰণে আমি ৰেডি হৈ আছোঁ, যিহেতু কালি ঈদ। আপোনালোকৰ পোনপ্ৰথমে আপোনালোকক ঈদত অহা কাইলৈ আৰু ধামাকাদাৰ ভিডিঅ' পাব। আজিলৈকে ইমানেই। কালি ঈদ আছে আৰু আগতীয়াকৈ আপোনালোকৰ সকলোকে ঈদ মুবাৰক। ভিডিঅ'টো ইমানতে সমাপ্ত কৰি অহা ভিডিঅ' নতুন জেগা নতুন লৈ কিনে আকৌ আহিম। আজিলৈকে ইমানেই। বাই বাই।